নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কিন্তু ভিডিঅ'টো অলপ বেলেগ বিষয় লৈহে আমি বনাইছো কাৰণ ইমান দিনে আমি নেট এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছিলো আৰু চলাই আহি আজি আমি সেই সময়ত উপনীত হোৱা বুলি ক'লেও ভুল নহয়, যেহেতু আমাৰ পৰীক্ষা অহা 30 তাৰিখে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে মই ভাবিলো যেহেতু আপোনালোকে কিছুমানে প্ৰথমবাৰৰ বাবে এই পৰীক্ষা দিব, সেয়ে তেওঁলোকৰ অলপ মনত ভয় হৈ আছে আৰু যিসকলে আগতে দিছে তেওঁলোকৰ হয়তো এক্সপিৰিয়েঞ্চ আছে, কিন্তু যিসকল নতুন কেণ্ডিডেট তেওঁলোকৰ সুবিধা হোৱাকৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছো। কাৰণ পৰীক্ষা এটা দিবলৈ যোৱাৰ আগতে আমি বহুখিনি কথাই লক্ষ্য ৰাখিব লাগে, সেয়ে ভাবিছো মোৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি মনত ৰাখি পৰীক্ষা হলত কিজানি আপোনালোকৰ অলপ হলেও সহায় হয়, লগতে ভয় অলপ হলেও দূৰ হয়, সেই উদ্দেশ্য আগত ৰাখিয়ে মই এই ভিডিঅ'টো বনাবলৈ লৈছো। আৰু আজি অলপ সাজি কাচি ভিডিঅ'টো বনাবলগীয়া হৈছে কাৰণ ঠাইলৈ যাব লগা আছে আৰু ভাবিলো তাৰে আগতে আপোনালোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি থওঁ। এতিয়া আমি যিহেতু এক্সাম এটা দিবলৈ যাম, সকলোৰে মনত এটা আশা এটা লৈয়ে আমি যাম, হয়নে, যে আমাৰ নেট বা স্লেট পৰীক্ষাটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথাটো আমি বুজি উঠিছো কাৰণে এই পৰীক্ষাটোৰ বাবে নিজকে আমি যিমানখিনি সম্ভৱ সিমানখিনি সময় দিছো আৰু যাতে আমি নিজৰ লক্ষ্য উদ্দেশ্য পূৰণৰ দিশে আগবাঢ়ি যাব পাৰো। সেয়ে প্ৰথম কথাটো হ'ল যিহেতু পৰীক্ষা এটা আমি চেণ্টাৰটো আমাৰ কি হয়, আমাৰ নিজৰ ঠাইত নাথাকে। নেট এক্সামত বহুতৰ হয়তো গুৱাহাটীত থকাখিনিৰ আছে, কিন্তু আমি বেছিভাগে দূৰৰ পৰাই আমি পৰীক্ষা দিবলৈ যাব লগা হয়। সেয়ে যাৰ যেনেকে সুবিধা সেইটো আপোনালোকৰ কথা, কিছুমানৰ আগদিনা গলে যদি থকাৰ ব্যৱস্থা আছে বা তেনেকুৱা কোনো সুবিধা কৰিব পৰা আছে থকাৰ, তেতিয়াহলে তেওঁলোকে আগদিনা যোৱাটোৱে ভাল। আৰু যিসকলে সেইদিনাই যাব, এক্সাম দিয়াৰ দিনাই যাব, অলপ যাতে হাতত সময় ৰাখি যায়, কাৰণ এক্সাম হলত আমাৰ যিহেতু এতিয়ালৈকে আমাৰ এডমিট কাৰ্ড ওলাইছে, তাতে ৰিপৰ্টিং টাইম বুলি এটা টাইম থাকে আৰু সেইটো অলপ ইফাল সিফাল হলে বহুখিনি পৰিস্থিতি বেয়াৰ ফালে গতি কৰে, সেইবিলাকতো আজিকালি দেখিয়ে থাকে। গতিকে সেই পৰিস্থিতিটো যাতে এক্সাম দিয়াৰ আগমুহূৰ্তত আপোনালোকৰ নাহে, সেইখিনি আগত ৰাখিয়ে এক্সাম হললৈ যোৱাৰ আগত অৰ্থাৎ হল পোৱালৈকে হাতত অলপ সময় ৰাখি যাব, যাতে দৌৰা দৌৰি নহয়। আৰু তেনেকে সোমালে কি হয়, পৰীক্ষা হলত এনেও এটা আমাৰ ভয় লাগিয়ে থাকে পৰীক্ষা এটা দিয়াৰ সময়ত, যদি আৰু সময়ৰ দৌৰা দৌৰি হয় তেতিয়া আৰু মানে ভয়টো দুগুণ হয়। সেয়ে সেইখিনিয়ে যাতে আপোনালোকক পৰীক্ষা হলত ক্ষতি নকৰে, সেই উদ্দেশ্য আগত ৰাখি আপোনালোকে হাতত অলপ সময় ৰাখি এক্সাম হল পোৱাকৈ যাব। প্ৰথম কথা হ'ল সেইটো। দ্বিতীয়তে, আমাৰ পৰীক্ষাটো দিয়াৰ সময়ত লগত যিখিনি নিবলগীয়া বস্তু থাকে সেইখিনি আপোনালোকে ভালদৰে আগদিনাই বেগত ভৰাই থব, কাৰণ দৌৰা দৌৰি বা চিন্তা এটা মনত থাকে কাৰণে কি হয়, আমি কিছুমান দৰকাৰী বস্তু এৰি যাব লগা হয় আৰু সেইটোৱে পৰীক্ষা হলত বিভ্ৰান্তিৰ সৃষ্টি কৰে। মনত এটা মানে আৰু এটা অশান্তি হয় যে এইটো বস্তু আনিব লাগিছিল, মই আনিব পাহৰিলো। এতিয়া এডমিট কাৰ্ডখনতো লগত লাগিবই, এডমিট কাৰ্ডৰ লগতে কি থাকে, আমাৰ ID প্ৰুফ এখন নিব লাগে, সেইটো নিব, লগতে ফটো নিব 2 কপি পাছপৰ্ট, তাতে হয়তো উল্লেখ কৰা আছে তথাপিও মই কলো, আৰু পানীৰ বটল, ট্ৰান্সপাৰেন্ট যিটো বটল হয় সেইটো নিব পাৰিব। লগতে বাকীখিনিতো তাত চেকিং কৰিবই, আমি ঘড়ীয়ে হওক বা অন্য ধৰণৰ গহনা পাতি সেইবিলাক আমি নিনিয়াকে যোৱাটোৱে ভাল। কিছুমানে ভাবে যে সেইটো আৰু ক'ত খুলিব দিব বা ক'বাত থৈ দিম, কিন্তু সেইটোৱে আৰু কি হ'ব, যদি সোণৰ আ অলংকাৰ বা আঙুঠি এটা বা কাণৰ জোৰে লৈ যায়, তেতিয়া তাত খুলিব দিলে আপোনাৰ থোৱাৰ সকলোৰে লগততো ঘৰৰ মানুহো নাযায়, থোৱাৰ ব্যৱস্থাৰ কাৰণে আৰু এটা চিন্তা কৰিবলগীয়া হয়। সেয়ে সেইদিনা আৰু আ অলংকাৰ সেইবিলাক খুলি যাওক, তেওঁলোকে চেক কৰক বা নকৰক, আপোনালোকে নিজৰ মানে সুবিধাটো নিজে কৰি লৈ যাব, সেইখিনি কৰিব। আৰু লগতে আমাৰ কি আছে, যিহেতু বহুতে প্ৰথমবাৰৰ বাবে পৰীক্ষাটো দিব, যিহেতু এইটো পৰীক্ষাটো কম্পিউটাৰ ভিত্তিক পৰীক্ষা হয়, এইটো আমাক তো লিখিব নিদিয়ে, তাতে কি থাকিব, কম্পিউটাৰ থাকিব বহুকেইটা, তাতে আপোনালোকৰ নিজে ইনভিজিলেটৰ বিলাকতো থাকিবই, তেওঁলোকক কিবা এটা হলে আপোনালোকে সুধিবই আৰু তেওঁলোকে ভালদৰে বুজাই দিয়ে কথাখিনি। তথাপিও মই কলো যে প্ৰথম গৈয়ে আপোনালোকে যিটো আপোনালোকৰ চিট সেইটোত বহি ল'ব ধুনীয়াকে লৈ, এতিয়া তেওঁলোকে কব যে সময় হোৱাতহে আপোনালোকে কম্পিউটাৰটো অন কৰিব, আৰু সেইখিনিও যদি আপোনালোকৰ ভয়তে মনত নপৰে বা কেনেকে কি কৰিব লাগে,
সেইখিনিৰ কাৰণে ইনভিজিলেটৰ থাকেয়ে, ভয় খাব নালাগে, তেওঁলোকক ক'লে অন কৰিও দিব, কেনেকৈ ষ্টাৰ্ট কৰিব লাগে সেইখিনি গোটেইখিনি আহিব আৰু অন কৰাৰ লগে লগে দুখন পেপাৰে আপোনালোকৰ খোল খাব। এনেকুৱা নহয় যে 1 ঘণ্টাত প্ৰথম কাকতখনহে খোল খাব, তাৰ পিছত আৰু সেকেন্ডখন তাৰ পিছত হ'ব, একেলগে দুখন পেপাৰ আমি চাব পাৰো। আৰু তলত আপোনালোকে লক্ষ্য ৰাখিব, কম্পিউটাৰ যিহেতু ইউজ কৰে, লেপটপ আমি কৰোৱে হয়নে, তথাপিও কিছুমানৰ কাৰণে হয়তো অসুবিধা হ'ব পাৰে, কিন্তু তলত সময়টো আপোনালোকে লক্ষ্য ৰাখিব, সময়টো তাত চাই থাকিব। আৰু প্ৰথম দিয়া সকলৰ কি হয়, টাইম মেনেজমেন্টত অলপ খেলি মেলি হোৱা দেখা পোৱা যায়। এতিয়া আপোনালোকে মোক সেইদিনা প্ৰশ্ন কৰিছিলে যে প্ৰথমতে আমি ফাৰ্ষ্ট পেপাৰখন চাম নে সেকেন্ডখন, অৰ্থাৎ নিজৰ পেপাৰখন কৰাৰ ষ্টাৰ্ট কৰিম, সেইটো সম্পূৰ্ণৰূপে আপোনালোকৰ মানে নিজৰ কথা। কিন্তু মই যেতিয়া পৰীক্ষা দিছিলো তেতিয়া মই কি কৰিছিলো, প্ৰথমতে মই কি কৰো, পৰীক্ষা হলত গৈ যেতিয়া কুৱেশ্যনখন চাব পাৰো তেতিয়া গোটেইখিনি কুৱেশ্যন মই এবাৰ মানে চকু ফুৰাই লওঁ যে দুখন পেপাৰে কেনেকুৱা আহিছে, এটা আইডিয়া এটা লৈ লওঁ। তেতিয়া মানে মনত কি এটা থাকে, এটা মানে যদি প্ৰশ্নখিনি মই নিজে পাৰাৰ ধৰণে আহে তেতিয়া মনটো ভাল লাগে, আৰু মানে ভাবো যে এইখিনি সময়ৰ ভিতৰত মই এইখিনি কুৱেশ্যন কৰিব পাৰিম, যে মোৰ আৰু ভাবিব লগীয়া নাই, যিখিনি পঢ়ি আহিছিলো তাৰ ভিতৰতে মই মানে আহিছে কুৱেশ্যন। তেনেকুৱা হলে কি হয়, সেই ভয়টো আৰু নাথাকে যে প্ৰশ্ন বা কি আহিছে, ইটো কৰা হোৱাৰ পিছত মোৰ সেইখিনিলৈ কিবা সময় মিলে না নিমিলে। সেয়ে মই কি কৰিছিলো, আগতে দুখন পেপাৰৰে অলপ মানে এনে মানে ধাৰণা এটা লৈ লওঁ, আৰু পঢ়ি নাথাকো, পঢ়ি থাকিলে তো বহুখিনি সময় যায়, কিন্তু অলপতো আৰু চকু ফুৰাই ল'ব পাৰো, সেইখিনি সময় নিশ্চয় আমি মিলাব পাৰো। গতিকে সেইটো কাম কৰি চাব পাৰে। আৰু তাৰ পিছত মই কি কৰিছিলো, প্ৰথম কাকতখনৰ কাৰণে 1 ঘণ্টা এটা থৈছিলো, আৰু প্ৰথমখিনি যিখিনি পাৰিছিলো প্ৰথম কাকতখনৰ সেইখিনি মই কৰাৰ চেষ্টা কৰিছিলো, কিন্তু 1 ঘণ্টাতকে বেছি সময় মই প্ৰথম কাকতখনত দিয়া নাছিলো, কাৰণ সেইখনৰ এনেও মানে গোটেইখিনি বিষয় আমি জনাৰ ভিতৰত নাহেয়ে। এতিয়া ভয় খাব নালাগে, কিছুমানৰ ক্ষেত্ৰত হয়তো সহজে হ'ব, কিন্তু মোৰ ক্ষেত্ৰত কৈছিলো, আৰু DI খিনি মই অলপ টান পাইছিলো, সেয়ে প্ৰথমতে আৰু DI কৰিব যোৱা নাই। যিখিনি মই সহজ পাইছিলো, আৰু আপোনালোকেও নিশ্চয় বুজিব পাৰিছে, মই কৈয়ে আছিলো যিকেইটা অৰ্থাৎ ICT এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমাৰ কি ডাইৰেক্ট আহে, সেইখিনি বা টিচিং এপটিটিউডৰ কথাখিনি অলপ সহজ, লগতে ৰিচাৰ্চৰ যি কথা, লজিকেল ৰিজনিং, কোডিং ডিকোডিং এইবিলাক অলপ পাৰাৰ বিধৰ আছিলে, আৰু সেইখিনি কৰাৰ চেষ্টা কৰিছিলো। আৰু এনেকুৱা ভাবিব লাগে যে 35টা মান যদি আমি ভালদৰে কৰিব পাৰো, তেনেহলে আৰু ফাৰ্ষ্ট পেপাৰখন আমাৰ হৈ যায় আৰু সেইখনত। এতিয়া সেইখনততো আৰু আপুনি টপ কৰিব নালাগে, কাৰণ সেইখন এটা কি পাছে কৰিব লাগে সেইখন পেপাৰত। এতিয়া সেইখন পেপাৰ আপোনালোকে চালে, যিখিনি পাৰিলে কৰিলে, আৰু নোৱাৰাখিনি তাতে কি কৰিব, ৰাখি দিলে, যে তাতে আৰু সময় নষ্ট কৰি নাথাকিব যে এইটো কি আছিল ভাবি থাকো। তেতিয়া কি হ'ব, আমাৰ নিজৰ বিষয়খনতো নিজৰ পেপাৰত আমাৰ কি ফাৰ্ষ্ট পেপাৰখনতকে অলপ হলেও বেছি নলেজ থাকেয়ে প্ৰত্যেকৰে। গতিকে সেইখন যাতে আমি জানা বস্তুবিলাক এৰি আহিব লগা নহয়, তেনেকুৱা ধৰণে ফাৰ্ষ্ট পেপাৰখনত ইমান বেছি সময় নষ্ট নকৰিব। সেয়ে কি কৈছো, তাৰপিছত আমি সেকেন্ড পেপাৰখনত আহিলো। সেকেন্ড পেপাৰখনৰো কি কৰিব, প্ৰথমতে যিকেইটা প্ৰশ্ন আপোনালোকে জানে যে একেবাৰে শুদ্ধ কৰিব পাৰো, সেইকেইটা কৰিব, আৰু তাতে কিন্তু কি থাকে, চেভ বুলি এটা থাকে, চেভটো কৰি কৰি যাব, তেতিয়াহে আপোনালোকৰ এনচাৰটো কৰা বুলি দেখুৱাব। এতিয়া চেভ কৰি যাব, আৰু এনেকুৱা নহয় যে প্ৰথম কিবা কাৰণত চেভ কৰিলে সেইটো আৰু পিছত আপোনালোকৰ আৰু ভালদৰে মনত পৰিলে যে এইটো উত্তৰ নাছিল, সেইটো চেঞ্জ কৰিব পাৰি। গতিকে সেইখিনিও চাব ভালদৰে। তাৰ পিছত আমি কি কৰিম, যিকেইটা পাৰা কুৱেশ্যন আছে সেকেন্ড পেপাৰখনৰ সেইকেইটা কৰিলো, কৰি এতিয়া কি থাকিব, সেকেন্ড পেপাৰখনৰ এটা অলপ মানে টান লগা বিষয় হৈছে আমাৰ যি গদ্যাংশ থাকে, গদ্যাংশৰ পৰা আমাৰ 5টা নেকি প্ৰশ্ন আহে, 5টা নে 10টা আছিলে, মই ঠিক মনত নাই, সেইটো পাহৰি থাকিলো। গতিকে সেইকেইটা যিকেইটাই প্ৰশ্ন নাহক কিয়, সেইখিনি কি কৰিব, আগতে গদ্যাংশটো পঢ়াৰ ক্ষেত্ৰত আমাৰ অলপ কিয় দিগদাৰি হয়, যে তাতে আমাৰ স্ক্ৰীনখনত গোটেইখিনি কথা একেলগে আমি চাব নোৱাৰো। এতিয়া আমাৰ হাতত যদি প্ৰশ্ন কাকতখন থাকিল হয়, কম্পিউটাৰ বেচ নহল হয়, তেতিয়া আমি একেলগে চাই যাব পাৰিলো হয়, বা তাত টিক মাৰ্ক কৰি কৰি যাব পাৰিলো হয়, কোনটোৰ প্ৰশ্ন কোনটো। কিন্তু কম্পিউটাৰত সেইটো অলপ চোৱাত অসুবিধা হয়, মই পাইছিলো আৰু অসুবিধা, কিছুমানৰ হয়তো নহবও পাৰে, যিহেতু মোৰ কথাখিনি কৈ আছো সেয়ে কৈছো। গতিকে সেইখিনিৰ কাৰণে আপোনালোকে কি চাব, এনেই প্ৰথমতে অলপ চকু ফুৰাই লৈ লব যে গদ্যাংশটো কিহৰ বিষয়েনো আহিছে, আৰু তাৰ পিছত প্ৰশ্নটো
প্ৰথমতে প্ৰশ্নটোত কি সুধিছে সেইটো আমি ভালদৰে চাম আৰু প্ৰশ্নটো উলিয়াওতেও কিন্তু অলপ এইটো গদ্যাংশৰ প্ৰশ্ন কৰোতে অলপ সাৱধান হ'ব লাগে কাৰণ কি থাকে যোনটো ভাবা যায় আমাৰ লাইনটোত সেইটোৰ কিন্তু উত্তৰটো নহয় অলপ মানে গভীৰভাৱে লাইনটো পঢ়ি চালেহে বুজি পাব যে আসলতে উত্তৰটো তাৰ তলৰ লাইনটোহে গতিকে একেবাৰে সেই শব্দটো প্ৰশ্নটোত যিটো আছে সেইটো য'ত দেখা পাইছে সেইটোই মানে যে শুদ্ধ হ'ব তেনেকুৱাকে কিন্তু গদ্যাংশটো কৰাৰ চেষ্টা নকৰিব অলপ সময় দিব গদ্যাংশটো কৰতে তেতিয়া সেই কিতাত যেহেতু প্ৰশ্নখিনি উত্তৰখিনি থাকেয়ে সেই কিতাত আমি নম্বৰখিনি পোৱাৰ কাৰণে মানে সহজ হ'ব গতিকে সেইখিনিত আৰু নম্বৰটো নাযাব আপোনালোকে যিখিনি কৰিব পাৰিব তাত নম্বৰটো আপোনালোকে পাবই গতিকে সেইখিনি কথা আমি পাতিলো প্ৰথম কাকতখনে হওক বা সেকেন্ডখনে আৰু তাৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ কথা মই ইয়াতে কওঁ যিহেতু আমাৰ এই পৰীক্ষাটোত নিগেটিভ মাৰ্কিং নাথাকে সেয়ে আমাৰ কাৰণে এটা প্লাস পইণ্ট হেতু নিগেটিভ থাকিলে আমি বহুখিনি ভাবি চিন্তি উত্তৰ কৰিব লাগে কিন্তু আমাৰ নেট বা স্লেট পৰীক্ষাত এতিয়ালৈকে যিহেতু সেই ব্যৱস্থাটো অহা নাই সেইটো আমাৰ কাৰণে ভাল লগা কথা সেয়ে এই পৰীক্ষাটোত যাতে আপোনালোকে 150টা প্ৰশ্নই শুদ্ধকে অৰ্থাৎ এৰি যাতে আহিবলগীয়া নহয় সেইটো মানে মনত ৰাখিব নহলে কিন্তু মনটো বহুত বেয়া লাগিব কাৰণ কি কেতিয়াবা কি হয় নজনা প্ৰশ্ন এটাও কেতিয়াবা অনুমান কৰিও যেতিয়া আমি লগাই আহো সেইটোও কিন্তু শুদ্ধ হ'ব পাৰে সেয়ে যেতিয়া নিগেটিভ নোহোৱা পৰীক্ষা এটাত এৰি আহিব লগা হয় সেইটোৰ দৰে আৰু কিন্তু দুখ নাই গতিকে টাইম মেনেজমেন্টটো মোস্ট ইম্পৰ্টেন্ট কথা সেইটো কিন্তু একেবাৰে নজৰত ৰাখিব আপোনালোকে আৰু প্ৰশ্ন এটা কৰাৰ লগে লগে চাই যাব যে কিমান সময় এইটো প্ৰশ্নত দিলে আমাৰ বাকিখিনি কৰাটো সুবিধা হ'ব যেহেতু আমাৰ সেকেন্ড পেপাৰখনত 100টা প্ৰশ্ন আৰু ফাৰ্স্ট পেপাৰখনত 50টা প্ৰশ্ন আমি 3 ঘণ্টাৰ ভিতৰত কৰিব লাগিব আৰু তাৰ মাজতে আমাৰ কি হ'ব পানী পিয়া লাগিব অলপমান সেইটো আমি মাজে মাজে খাই থাকিব নহলে আৰু ব্ৰেইনটো বেছি কাম নকৰা হৈ যাব আৰু ভয় খাব নালাগে পৰীক্ষাটো সকলোৰে ভালেই হ'ব আৰু এনেকুৱা নহয় যে প্ৰথমবাৰতে আমি প্ৰথমবাৰ পোৱাৰ কাৰণে তো চেষ্টা কৰিছে আপোনালোকে সেইটো হলেতো আৰু তাতকে সুখৰ কথা নাইয়ে কিন্তু প্ৰথমবাৰতে কিবা কাৰণত নাপাবও পাৰে কিন্তু মনটো যাতে ভাঙি নপৰে আৰু সেইটোৰ পৰা আমি এটা নতুন শিক্ষা লৈ পৰৱৰ্তী আমাৰ যিটো নেট বা স্লেট পৰীক্ষা হ'ব সেইটো আমি ভালদৰে এটেম্প কৰাৰ চেষ্টা কৰিব লাগিব যাতে এইবাৰ কৰা ভুলখিনি দ্বিতীয়বাৰ দিয়া পৰীক্ষাটোত আমাৰ নহয় আৰু মই যিখিনি পাৰো আপোনালোকক এই সময়খিনিত সহায় কৰাৰ চেষ্টা কৰিলো তাৰ মাজতে মোৰো যদি কিবা ভুল হৈছে কিবা কথা কওতে বা কিবা প্ৰশ্ন উত্তৰ এটা দুটা কিবা ভুলো হ'ব পাৰে মই নকওঁ যে গোটেইখিনি মোৰ শুদ্ধই থাকে কেতিয়াবা মোৰো খেলিমেলি হৈ যায় এটা বা দুটা প্ৰশ্নত আৰু মই যিমান পাৰো কমেন্টত সেইখিনি জনাও বা আপোনালোকে কৈ দিলেও মই হয় বুলিয়ে কওঁ হেতুত সেইখিনি আপোনালোকে নিজাকেও চাই লৈছে তাৰ বাবে ধন্যবাদ জনাইছো আৰু আপোনালোকৰ এই যি আগন্তুক পৰীক্ষাটো আছে সেইটো ভালদৰে দিয়াৰ চেষ্টা আৰু আপোনালোকৰ আগন্তুক যি নেট পৰীক্ষাটো আছে সেইটো সকলোৰে ভাল হোৱাৰ মই কামনা কৰিছো আৰু পৰীক্ষা কেনে হয় সেইটো জনাবলৈ নাপাহৰিব যোৱাবাৰ বহু কেইজনে মেছেজ কৰিছিলে কমেন্ট কৰিছিলে যে মোৰ পৰা ভিডিঅ'ৰ পৰা চাই অলপ হলেও তেওঁলোকে সহায় লাভ কৰিছে বা নেট পৰীক্ষাত তেওঁলোকে ক্ৰেক কৰিব পাৰিছে পৰীক্ষাটো সেইটো মোৰ বাবেও এটা অতি ভাল লগা কথা আৰু শিক্ষক হিচাপে শিক্ষক বুলি নকওঁ আপোনালোকক মই বন্ধু বান্ধৱীৰ দৰে ভাবো নিজেও শিকি আছো আপোনালোককো যিখিনি পাৰো নিজে শিকাখিনি দিয়াৰ চেষ্টা কৰি আছো সেইখিনিৰ জৰিয়তে যদি আপোনালোকেও আপোনালোকৰ সপোনৰ পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰে তেনেহলে আমাৰ সকলোৰে কাৰণে অৰ্থাৎ জ্ঞান বিকাশৰ কাৰণে এটা ভাল লগা বিষয় হ'ব আৰু সেইটোৱে কামনা কৰিছো সকলোৰে ভাল হওক আৰু নেক্সট আৰু যি পৰীক্ষা আহিব নেট যেহেতু বছৰত দুবাৰ হয় তাৰ বাবে আমি প্ৰস্তুতি চলাম কিন্তু তাৰ আগতে যেহেতু আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আহি আছে সিটেট বহুতে হয়তো বিএড কৰিছে বা বিএড কৰি থাকতেও দিব পাৰি সিটেট এক্সামটো আৰু সিটেট এক্সামৰ বাবে অসমীয়াৰ যিখিনি বিষয় সিলেবাস অনুসৰি আপোনালোকৰ বহুতৰে ৰিকুৱেষ্ট আছে তাৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিব দি আছে যেহেতু আমাৰ নেটৰ দায়িত্বটো এতিয়া শেষ হৈছে এইটো সেশনৰ কাৰণে অৰ্থাৎ এইটো যি জুন মাহৰ আমাৰ নেট এক্সাম আছিল বছৰত হোৱা সেইটোৰ কাৰণে যিখিনি পাৰিছো মই দিয়াৰ চেষ্টাই কৰিলো এতিয়া আমি নেক্সট আমি ভিডিঅ' বিলাক আমি সিটেটৰ ওপৰত দিয়াৰ কাৰণে চেষ্টা কৰিম সিটেটৰ অসমীয়া বিষয়ৰ ওপৰত আৰু আপোনালোকেও যদি সিটেট এক্সামটো দিয়াৰ কাৰণে কোনোবা আছে তেনেহলে আমাৰ এই চেনেলটো সদায় ফলো কৰি থাকিব আৰু আজি আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰিছো আপোনালোকে একেবাৰে ৰিলেক্স হৈ তো পৰীক্ষালৈ যেহেতু আৰু সময় নাইয়ে গতিকে এইখিনি সময় ভালদৰে পাৰ কৰক আৰু পৰীক্ষাটো সকলোৰে ভাল হোৱাৰ কামনা কৰি মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো আৰু ভিডিঅ'বোৰ যদি ভাল পায় তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ